দলগাঁৱৰ বেছিমাৰীত বিত্তীয় প্ৰতিষ্ঠান ব্যক্তিগত নিধি লিমিটেডৰ লুণ্ঠন হাজাৰ হাজাৰ গ্ৰাহকৰ ধন সংগ্ৰহ কৰি উধাও খালিজ নিধি লিমিটেড নামৰ প্ৰতিষ্ঠানৰ মালিক আব্দুল আলম ওৰফে মানিক ধন জমা কৰা অসংখ্যক ৰাইজৰ ক্ষোভ সংগ্ৰহ কৰা ধন ঘূৰাই দিয়াৰ দাবী শুকুৰবাৰে ধন ঘূৰাই দিব বুলি নিজ গৃহলৈ ৰাইজক মাতি উধাও মালিক প্ৰাপ্ত ধন ল'বলৈ ভিৰ কৰিছিল শ ৰাইজে সম্পত্তিও পলাতক নিধিৰ মালিক আব্দুল আলম ওৰফে মানিক ৰাইজৰ ধন সংগ্ৰহ কৰা এজেণ্ট সকলো সম্প্ৰতি সংগ দিছে ৰাইজৰ সুদখোৰ আৰু অবৈধ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হোৱাৰ সময়তেই বিত্তীয় প্ৰতিষ্ঠানক লৈ দলগাঁৱত পোহৰ লৈ আহিছে ভয়ংকৰ তথ্য গ্ৰাহকক তেওঁলোকে ধন আজি দিম কালি দিম বুলি তাৰিখৰ পিছত তাৰিখ দি অৱশেষত পলায়ন কৰিছে খালিজ নিধিৰ মালিক আব্দুল আলম ওৰফে মানিক যাক লৈ গ্ৰাহকৰ লগতে এজেণ্টসকলৰ মাজতো হাহাকাৰ লাগিছে শুকুৰবাৰে ৰাইজৰ ধন ঘূৰাই দিব বুলি ৰাইজক মাতি লৈ উধাও হয় আব্দুল আলম ওৰফে মানিক নিজৰ প্ৰাপ্য ধন ঘূৰাই ল'বলৈ মালিকৰ ঘৰৰ সন্মুখত ভিৰ কৰিছিল শ ৰাইজে উপায়বিহীন হৈ ৰাইজক সংগ দিছে ধন সংগ্ৰহ কৰি মালিকক জমা দিয়া একাংশ এজেণ্ট তথা ৰাইজৰ অভিযোগ ৰাইজৰ ধন লুটি লৈ বিলাসী জীৱন যাপন কৰিছে আলমে কিনিছে মাটি সাজিছে অট্টালিকা মোৰ নাম মোহাম্মদ নজৰুল ইছলাম মই খালিজ নিধি লিমিটেডৰ এজেণ্ট আছিলোঁ আপুনি ঘৰে ঘৰে পইচা উঠাই লৈছিলে পইচা উঠাই আনি আৰু লগে লগে জমা দি দিছোঁ আপোনাৰ কিমান মান গ্ৰাহক আছে মোৰ তাত প্ৰায় 200 মান আছে গ্ৰাহক আছে কিমান কোটি লেনদেন হ'ব আপোনাৰ প্ৰায় 30-40 লাখ মান হ'ব আৰু কি হৈছে বাৰু আজি দেখোন ভিৰ হৈছে বহুতখিনি আজি তাৰমানে আজি বহুত দিন ধৰি কৈ আছে যে কাষ্টমাৰক পইচা দিব বুলি কৈ আছে কিন্তু এতিয়ালৈকে এটকা দিয়া নাই বহুত দিন ধৰি কাষ্টমাৰ বহুত অসুবিধা লৈ বহি কৰিছে পাছবুক কৰিছে কিন্তু কাষ্টমাৰক পইচা কিন্তু কাষ্টমাৰে বহুত হেৰাচমেণ্ট দিছে আমি ঘৰত থাকিব পৰা নাই বহুত পলাই থাকিব লগা হৈছে কোম্পানীৰ মালিকত বহুত বাৰ গৈছোঁ কি নাম তেওঁৰ আব্দুল আলম মানিক বুলি মাতে সকলোৱে মানিক বুলি চিনাই তেওঁ এতিয়া ঘৰত নাই পলাতক অৱস্থাত আছে দুই তিনি দিন ধৰি মই কণ্টেক্ট কৰি আছোঁ কিন্তু ফোন উঠা নাই ৰিচিভ কৰা নাই মই বিচাৰোঁ যে দুখীয়া মানুহৰ বহুত দুখীয়া মানুহৰ পইচা ইয়াতে জমা কৰিছে কিন্তু মোৰ থ্ৰু হৈ মোক মানুহে বিশ্বাস কৰি বহীকেইটা কৰিছে কিন্তু সেই বিশ্বাস কিন্তু মোৰ মহাজনে ৰখা নাই কিন্তু চলাই আছিল মহাজনে চলাই আছিল মই এইটোতো জনা নাই বহুত বছৰ ধৰি বন্ধ কৰি দিছে আপুনি কিয় চলাই আছিলে আপুনি কিয় চলাই আছিল আপুনি কিয় সংগ দিছিলে তেওঁ যেটো চৰকাৰে বন্ধ কৰিছিলে কোম্পানীটো আমাক বহুত প্ৰলোভন দিছিল লোভ দেখাইছিল সেইকাৰণে মই ইয়াতে আছিলোঁ মোৰ নাম আসল নাম হ'ল শেখবৰ আলী মানুহে মাতে কালাম আলী কালাম বুলি মাতে কি আছিলে মই কালেক্টৰ আছিলোঁ কিহৰ মানে খালিজ নিধি লিমিটেডৰ মানে সেইটো কোম্পানী বুলি মানে ইয়াৰ কালেকশ্যন কৰোঁ ঘৰে ঘৰে দোকানত টাৰ্ণঅভাৰ 40-50 হ'ব লাখ বহুত চাপ দিছে মানে ঘৰত থাকিবই নোৱাৰোঁ মানে এনেকুৱা প্ৰব্লেম হৈছে মানে ঘৰত যায় 20-25 জন তাৰপিছত মানে উল্টা মানে দম দেখাই থাকে 28 তাৰিখ আজি ডেট আছিল সকলোকে মানে মাতি দিছোঁ সেই নাই ঘৰত মানে আজি পইচা দিয়াৰ ডেট আছিল সেই মানে আজি দিয়াৰ কথা আছিল তাত আজি মানে দোকানো খোলা নাই মানে সিও ঘৰত নাই তাৰ ফেমিলিও ঘৰত নাই নাই যোগাযোগ নকৰে এতিয়া মানে কালেক্টৰ বুলি সেই মহাজন যিটো আব্দুল আলম মানিক বুলি কয় সেই মানে আমাক গুণ্টিটি নধৰে এতিয়া আমি আমাক সি কৈছে এইটো লাইচেঞ্চ আছে নিধি কোম্পানী গুগলত মাৰি চোৱা বিশ্বাস নহ'লে গুগলত মাৰি চোৱা সেইটো মানে আহি যাব গুগলত সেইটো কাৰণে আমি মানে এইটো কোম্পানীত মানে ই কৰিছোঁ এতিয়া মানে বহুত দুখীয়া মানুহ আছে ইমান মানে বহুত মানুহৰ বেমাৰ মানে আত্মা ধৰি মোৰ লগত মানে কাষ্টমাৰে কৈ আছে ইমান মানে পইচা অলপ দিলেও মানে আমাৰ যিটো অভাৱ আছে সেইটো মানে দূৰ হৈ যাব
কষ্টৰে জমা কৰা পইচা কষ্ট কৰি মানে দুখীয়া মানুহ চবেই এইটো ধনী মানুহ নকৰে না দুখীয়া মানুহে কৰিছে মানে মানুহ ইমান বেমাৰী মানুহ চাৰ্টিফিকেট লৈ আহে তথাপিও কয় মই ডক্টৰ নেকি মই পইচা দিম এনেকুৱা মানে ভাষণ দি থাকে এতিয়া মানে ঘৰত মানে আজি মই 3 দিন ধৰি ঘৰত নাই 3 দিন ধৰি ইয়াতে আছোঁ ৰাতি 12টালৈকে ইয়াৰ পৰা গুচি যাওঁ সি ঘৰত নাথাকে এতিয়া মই ঘৰত যোৱাৰ পিছত কাষ্টমাৰে বহুত হেৰাছমেণ্ট দি আছে মানে বিশ্বাস কৰি মোক দিছে তাৰপিছত মই বিশ্বাস কৰি তাক দিছোঁ মানে এইটো সি কৈছে একো নহয় এতিয়া যে মানে কেছ হৈছে এইটোতো আমি নাজানো নহয় ৰাজহুৱাভাৱে কেছ দিছে এইটোতো মই নাজানো মোৰ নাম টুলটুলি ছেত্ৰী মোৰ ঝাৰগাঁৱত ইয়াতে পইচা ল'ব আহিছোঁ আমি ঝাৰগাঁৱৰ পৰা আমি কি ৰ'জবিলি আছিলে আমাৰ ৰ'জবিলিৰ পৰা ইহঁতে পইচা জমা লৈছে মইতো যেতিয়া যিমান পাৰিছোঁ তেনেকৈ দিছোঁ 100-150 তেনেকৈ পইচা দিছোঁ মোৰ 47,000 জমা হৈছে 10,000 টকা মোক দিছে ইয়াৰ ভিতৰত আৰু 37,000 টকা পাম আৰু আগতে 2-3 বাৰ মিচিউৰিটি হৈছে তেনেকৈ আমি পইচাটো থৈছোঁ এতিয়া আমাক দিয়া নাই আমি আহিছোঁ ইহঁতে আমাক তাৰিখ দি কিনে বাহিৰত পলাইছে আৰু ঘৰৰ লেডিজবিলাকে আমাক যাহা তাহা ব্যৱহাৰ কৰে বেয়া ব্যৱহাৰ কৰে কি বিচাৰে ইহঁতে মানে নিদিওঁ বুলি কয় যোনে লৈছে সি জানিব হেন তেন এইটো তাৰ ঘৰ নহয় কিন্তু তেওঁলোকৰ ঘৰ হৈছে তালা মাৰা আজি দিব কালি দিব বুলি কৈ কিনে চিৰ্ফ দিন তাৰিখে দি আছে আমাক আমাৰ আজি 7-8 মাহ হ'ল ঘূৰাই আছে আজি কিন্তু তেওঁ দিছে নিজে তাৰিখ দিছে আমি দিয়া নাই তেওঁ নিজে কৈছে 28 তাৰিখে দিব ৰোজাৰ 3-4 দিন আগত দিব আমি আহিছোঁ আমাক দিয়া নাই তেওঁ আমাক তাৰিখ দি কিনে পলাইছে কালি